আৰু এইটো অনুশীলনীৰ অংকবিলাকো কেনেকৈ তোমালোকক কৰিব লাগিব, তোমালোকে কেনেকৈ কৰিব লাগিব, ইয়াৰ নিয়মবিলাক, ইয়াৰ কনচেপ্টবিলাক, তথাপি সেইবিলাক তোমালোকক উদাহৰণৰ অংকবিলাকক তোমালোকক শিকোৱা হৈছে আৰু অনুশীলনীৰ এটা কৰি তোমালোকক দেখুৱাইছোঁ যে কেনেকৈ কৰিব লাগিব। চ' আজি আমি লাষ্টৰ এইটো অনুশীলনী 3.6 এইটো আমি ষ্টাৰ্ট কৰিম। যদিও চেপ্টাৰটো অলপ দীঘলীয়া, কিন্তু অংকবিলাক কৰিবলৈ ইণ্টাৰেষ্টিং। কিন্তু ইণ্টাৰেষ্টিং হ'ব যেতিয়া তোমালোকে কনচেপ্টবিলাক বুজি পাবা। মেইন হ'ল তোমালোকে মেথছ কৰিবা বা যিকোনো এটা কৰিবলৈ হ'লে তোমালোকে ভালদৰে কনচেপ্টটো বুজি পোৱা, চেপ্টাৰটোৰ মানে বস্তুটোৰ কনচেপ্টটো বুজিব লাগিব। কনচেপ্টটো যেতিয়া বুজি পাবা তেতিয়াহে তোমালোকৰ কাৰণে ইণ্টাৰেষ্টিং হ'ব, তোমালোকৰ কাৰণে সহজ হ'ব। চ' তোমালোকে ফাৰ্ষ্টত তোমালোকে কনচেপ্টবিলাক একেবাৰে ফাৰ্ষ্টৰ পৰা বুজি যাবা। চেপ্টাৰ এটাৰ ফাৰ্ষ্টৰ পৰা বুজি যাবা, বস্তুবিলাক চিৰিয়েলি নিজৰ মাইণ্ডত লৈ ল'বা, বস্তুবিলাক মনোযোগেৰে কৰিবা, তাৰপিছত প্ৰেক্টিছ কৰিবা। তোমালোকে অংকবিলাক প্ৰেক্টিছ কৰিবা, তেতিয়াহে মানে বস্তুটো বুজিবলৈ পাবা। প্ৰেক্টিছ কৰিলে মানে অতি সহজ হৈ যাব। আৰু ইয়াৰে অনুশীলনী তোমাৰ 3.6ৰ মানে পাৰ্টৰ তোমাৰ যিবিলাক এইটোৰ ভিতৰৰ যিবিলাক তোমাৰ উদাহৰণবিলাক আছে আৰু অংকবিলাক আছে, এইবিলাক তোমালোকে এটাও কৰিবলৈ নেৰিবা। তাৰ কাৰণে ইয়াৰ পৰা তোমালোকৰ 4 মাৰ্কছৰ কাৰণে আহে, মানে আৰু আহেই আৰু ডেইলি বছৰত আহেই। এইটো চোৱা 2 নম্বৰটো 2016ত 4 মাৰ্কছৰ কাৰণে আহিছিল। অনুশীলনীৰ অংকবিলাক ইয়াৰ এনেকৈ আহিয়ে থাকে আৰু উদাহৰণৰ অংকবিলাকো আহিয়ে থাকে। চ' এইবিলাক তোমালোকে নেৰিবা। চ' এতিয়া আমি ষ্টাৰ্ট কৰোঁ অনুশীলনী ফাৰ্ষ্টটো কৰাইছিলোঁ তোমালোকক, আজি আমি ছেকেণ্ডৰ পৰা ষ্টাৰ্ট কৰিম। চ' 2 নম্বৰত এই দুটা সমীকৰণ দিয়া আছে। চ' এইবিলাক তোমালোকে কেনেকৈ কৰিব লাগে সেইটোতো গমেই পোৱা। ইয়াৰে তোমালোকৰ ফাৰ্ষ্টত ইয়াৰ হৰৰ পৰা তোমালোকৰ এই ভেৰিয়েবলবিলাক মানে অজ্ঞাত ৰাখি এই যে এক্স আৰু ৱাই যে আছে, মানে যিবিলাক আমি মান নাজানো, এইবিলাক হ'ল অজ্ঞাত ৰাখি, ইংৰাজীত কয় ভেৰিয়েবলবিলাক। চ' এইবিলাক তোমালোকক হৰৰ পৰা গুচাব লাগিব। ত' হৰৰ পৰা গুচাবৰ কাৰণে কিবা এটা সংখ্যা এটা ধৰি ল'ব লাগিব। যেনেকৈ আমি ধৰি ল'ম, তোমালোকক শিকাইছোঁ কেনেকৈ ধৰিব লাগে। তাৰ কাৰণ এই ধৰিব লাগে মানে কি ইয়াৰ পৰা গুচাব লাগে, কাৰণ এইটো তোমালোকে যদি লসাগু লোৱা, মানে এইখিনি কেলকুলেশ্যনটো কৰিব লাগিব না। কেলকুলেশ্যন কৰিবলৈ গ'লে তোমালোকে যিহেতু এইটো দশমিক নহয়, ভগ্নাংশত আছে। ভগ্নাংশত তোমাৰ যোগ বিয়োগ কৰিবলৈ হ'লে লসাগু ল'ব লাগে। চ' লসাগু ল'বলৈ হ'লে এইটো দুটা তোমালোকৰ ইনটু হৈ যাব। ইনটু হৈ গ'লে এক্স আৰু ৱাইটো একেলগ হৈ যাব। একেলগ হ'লেতো সেইবিলাক তোমাৰ মানে দুটা চলকত ৰৈখিক সমীকৰণযোৰত মানে নাথাকিব। মানে দুটা ভেৰিয়েবল একেলগ হ'ব নোৱাৰে, বেলেগ বেলেগকৈ থাকিব লাগিব। চ' সেইটো নিয়মত আমি আৰু তেনেকুৱা ধৰণৰ আমি কোনো সমাধান কৰা নিয়মটো পোৱা নাই, মানে এইটো চেপ্টাৰত পোৱা নাই, বেলেগ থাকিব পাৰে। চ' সেইকাৰণে আমি এইবিলাক তোমালোকৰ বেলেগ ধৰণে আমি ধৰি ল'ব লাগিব। চ' কেনেকৈ ল'ব লাগে সেইবিলাক তোমালোকৰ উদাহৰণ শিকাইছোঁ, তথাপি ইয়াত তোমালোকক শিকাই দি আছোঁ। চ' ইয়াৰ পৰা তোমালোকে কিবা এটা বস্তু কমন ধৰিব লাগিব, যেনেকৈ এনেকৈ ধৰিব লাগে। এইটো তোমালোকৰ ফাৰ্ষ্টত 1 নম্বৰ বুলি ধৰি লোৱা, এইটো 2 নম্বৰ বুলি ধৰি লোৱা। চ' ইয়াৰ পৰা তোমাৰ হৰটো গুচাবৰ কাৰণে তোমালোকে ইয়াৰ পৰা যিকোনো এটা বস্তু এটা ধৰি ল'বা। তাৰ কাৰণ ইয়াৰ পৰা এইটো আৰু এইটো তোমালোকৰ হৰটো ছেম আছে, আৰু ইয়াৰ হৰটো ছেম আছে। চ' এই ফাৰ্ষ্টৰ দুটাৰ মানে এটা যিকোনো এটা ধৰিলেই হ'ল। ইয়াৰ হৰ গুচাবলৈ হ'লে তোমালোকে 1/√x2 এইটো কিবা এটা ধৰিব পাৰা। তোমাৰ A B C তোমাৰ P Q M X তোমালোকে কিবা ধৰিব পাৰা। অকল এক্স আৰু ৱাইৰ বাহিৰে ধৰি ল'বা, তাৰ কাৰণে ইয়াতে এক্স আৰু ৱাইটো আছেই না, সেইকাৰণে এক্স আৰু ৱাইৰ বাহিৰে তোমালোকে কিবা ধৰি ল'বা। চ' মই A ধৰি কেনে ছেটিছফাই, চ' মই A ধৰিলোঁ। তাৰ কাৰণ এইটো চোৱা, A যদি ধৰা তেনেহ'লে কি ইয়াতে 2A হৈ যাব। তাৰ কাৰণ তোমালোকৰ ইয়াতে ধৰা 2√x আছে। চ' ইয়াৰ পৰা তোমালোকে 2 × 1/√x2 লিখিব পাৰা। এইটো 2 to 1 লগত ইনটু হৈ যাব, 2 to 1 লগত ইনটু 2/√x হৈ যাব, যিটো এইটো আছে। চ' এইটো ইয়াতে আছে। তো এইখিনি মান তোমালোকে যদি A ধৰিছা, চোৱা এইখিনি মান 1/√xৰ মান A ধৰিছা, তেনেহ'লে A ধৰিলে এইটো 2 লগত ইনটু হৈ যাব, দেন তোমালোকে 2x A বুলি লিখিব পাৰা। চ' এইটো তোমালোকে 2x A বুলি লিখিব পাৰা। তেনেকৈ 1/y কিবা এটা ধৰা, এণ্ড 1/√y ইকুৱেল মই B বুলি ধৰিলোঁ। চ' এইটো সমীকৰণ যদি আকৌ ভালকৈ লিখিবলৈ যোৱা, এতিয়া তোমাৰ এইটো ধৰি লোৱা মতে, তেনেহ'লে এইটো 2x A হ'ব প্লাছ 3x B হ'ব ইকুৱেল 2। চ' এটা সমীকৰণ পাই গ'লা। এইটো তোমালোকে 1 নম্বৰ নহয়, 1 নম্বৰ 2 নম্বৰটো ধৰি যায়, এতিয়া তোমালোকে এইটো 3 নম্বৰ বুলি ধৰিব পাৰা। চ' 3 নম্বৰ বুলি ধৰি এতিয়া আকৌ 2 নম্বৰটো তোমালোকে ইমপ্লাছ কৰা। 2 নম্বৰটো ইমপ্লাছ কৰিলে এইটো চোৱা, ইয়াতে তোমালোকে 1/√xৰ মানটো A বুলি ধৰিছা, তেনেহ'লে কি 4A হ'ব, 4A মাইনাছ 9B। এইবিলাক তোমালোকে আগতে ভালদৰে শিকাইছোঁ। চ' তোমালোকে এইবিলাক বুজিয়ে পাবা, অকলে কৰিবই পাৰিবা। চ' এইটো -1 হৈ যাব। এইটো কৰিলোঁ, এইটো তোমালোকে 4 নম্বৰ বুলি ধৰা, 4 নম্বৰ। এতিয়া ইয়াৰ কোনো এটা মিল নাই, মিল নথকাৰ কাৰণে ইয়াতে মিল বনাই ল'ম আমি অৱনন পদ্ধতিত কৰিবলৈ হ'লে। তোমালোকে বেলেগ পদ্ধতিটো কৰিব পাৰা, বজ্ৰগুণন,
প্ৰতিস্থাপন সেইবিলাকতো কৰিব পাৰা, কিন্তু অপনয়নত কৰিলে অলপ শ্বৰ্ট হয়, সেইকাৰণে অপনয়নত কৰি আছোঁ। চ' অপনয়নত কৰিলে এইটো তোমাৰ 3 নম্বৰৰ লগত 4 নম্বৰ যিকোনো এটা হওক তোমালোকে ইনটু কৰিব লাগিব। চ' মই 3 নম্বৰৰ লগত 4 নম্বৰৰ এৰ হকটো ইনটু কৰিম। এৰ হক আছে 4 থাকিলে 4 এই গোটেইকেইটাৰ লগত ইনটু হ'ব, তেনেহ'লে এইটো হ'ব 8a প্লাছ এইটো 4 3 যা 12b ইকুৱেল 8। আকৌ 4 নম্বৰৰ লগত 3 নম্বৰৰ এৰ হক ইনটু কৰিম। এইটো আছে 2, গতিকে এইটো 8a হ'ব, এইটো 4 লগত ইনটু হ'লে এইটো 2 লগত 9 লগত ইনটু কৰিলে হ'ব 18b ইকুৱেল এইটো 1 লগত ইনটু কৰিলে হ'ব -2। এইটো এতিয়া মাইনাছ কৰি দিয়া, মাইনাছ কৰিলে কি এইটোৰ পৰা 8 গ'লে তোমালোকৰ এইটো 0 আহি যাব, চ' এইটো লিখাৰ দৰকাৰ নাই। তুমি তলৰ লাইনৰ গোটেইকেইটা তোমাৰ চাইনৰ পৰিৱৰ্তন হৈ যাব, তাৰমানে কি চিনৰ পৰিৱৰ্তন হৈ যাব, প্লাছটো মাইনাছ হৈ যাব, মাইনাছটো প্লাছ হৈ যাব। দেন এইটো -18 আছে, চ' এইটো +18 হৈ যাব, তো 12 আৰু +18 হ'ব তোমালোকৰ 30b আৰু এইটো হৈ যাব তোমালোকৰ 10, এইটো +2 হৈ যাব। তো ইয়াৰ পৰা বিৰ মান আহিব 10/30 মানে 1/3। এতিয়া আমাৰ এৰ মান লাগে, এই মান ওলাবৰ কাৰণে যিকোনো এটা তোমালোকে ইমপ্লাইজ কৰি লোৱা। তোমালোকে 3 নম্বৰটো ইমপ্লাইজ কৰিব পাৰা। 3 নম্বৰটো ইমপ্লাইজ কৰিলে 2a প্লাছ 30b ইকুৱেল 2। ইয়াৰ পৰা বিৰ ঠাইত বিৰ মান বহাই দিয়া, 2a প্লাছ 3 ইনটু 1/3 ইকুৱেল 2। ইয়াৰ পৰা 2a ইকুৱেল 3 কেঞ্চেল যাব, দেন 1 থাকিব ইকুৱেল 2। তেনেহ'লে a ইকুৱেল কি পাবা? a ইকুৱেল তোমালোকৰ 1 হৈ পিনে গ'লে মাইনাছ হৈ যাব, চ' 2ৰ পৰা 1 মাইনাছ হ'লে 1 থাকি যাব, 2ৰ পৰা 1 মাইনাছ হ'লে 1 থাকি যাব, তেনেহ'লে এৰ মান ইকুৱেল 1/2। এইখিনিতো বুজি পাইছা? তেনেহ'লে বিৰ মান পালোঁ 1/3 আৰু এৰ মান পাইছোঁ 1/2। এতিয়া আমাৰ x আৰু y মানহে ওলাব লাগে, চ' x আৰু y মান ওলাবলৈ হ'লে তোমালোকে এনেকৈ ধৰি ল'বা, নাও বুলি লিখা, নাও 1/√x ইকুৱেল এই বুলি ধৰিছিলা, তেনেহ'লে 1/√x ইকুৱেল 1/√x এই মান ওলাইছে 1/2, তেনেহ'লে √x ইকুৱেল 2 পাবা। তেনেহ'লে x মান হ'ব, ৰুটটো গুচাবৰ কাৰণে 2 পিন স্কুৱেৰ কৰি দিয়া, 2 পিন স্কুৱেৰ কৰিলে থাকিব x আৰু ইপিন স্কুৱেৰ কৰিলে হ'ব 4, এণ্ড আছিল 1/√y আছিল, 1/√y আছিল b, দেন 1/√y ইকুৱেল 1/3, দেন √y ইকুৱেল 3, তেনেহ'লে y ইকুৱেল হ'ব 9। তেনেহ'লে x মান পালা 4 আৰু y মান পাইছা 9। তো এইখিনি এনচাৰ। আমি নেক্সটটো কৰি চাওঁ। চ' 3 নম্বৰত এই দুটা সমীকৰণ দিয়া আছে। চ' ইয়াৰ পৰা চোৱা তোমালোকৰ কি y মানটো তোমালোকে ধৰিব নালাগে, আৰু কিন্তু x ৰ মানটো ধৰিব লাগিব, তাৰ কাৰণ কি অজ্ঞাত ৰাশিটো তোমালোকৰ হৰত আছে, তেনেহ'লে এইটো তোমালোকে 1 নম্বৰ বুলি ধৰি লোৱা, এইটো তোমালোকে 2 নম্বৰ বুলি ধৰিবা। তেনেহ'লে 1/x ইকুৱেল এই বুলি ধৰা, চ' এই বুলি ধৰিলে তেনেহ'লে 1টো ইমপ্লাইজ কৰিলে তোমালোকৰ 4a প্লাছ 30y, ৱাইটো তোমালোকৰ হৰত নাই, লগতে আছে, ওপৰত এনেকৈ ছিংগল থকা মানে কি এইটো ওপৰত থাকে, তলত কি 1 এটা তাৰ হৰটো তোমালোকৰ 1 থাকে, কাৰণ কি এইটোৰ লগত ডিভাইড 1 হৈ আছে, চ' এইটো তোমালোকে ধৰিব নালাগে, লগত থাকিলে তোমালোকে এইটো একো ধৰিব নালাগে। এইটো তোমালোকে 14 লিখি দিয়া, এইটো তোমালোকে 3 নম্বৰ বুলি ধৰিবা, 3 নম্বৰ। আৰু 2 নম্বৰটো ইমপ্লাইজ কৰিলে তোমালোকৰ 3a প্লাছ নহয় -4y ইকুৱেল 23, এইটো তোমালোকে 4 নম্বৰ বুলি ধৰা। 3 নম্বৰৰ লগত 4 নম্বৰে x ৰ হক ইনটু কৰা, 3 নম্বৰ ইনটু 3, 4 নম্বৰ x 3 আছে, গোটেইখিনিৰ লগত 3 ইনটু কৰি দিয়া, 12a প্লাছ 9y ইকুৱেল 4 হ'ব। আৰু এইটো 4 নম্বৰৰ লগত 3 নম্বৰৰ এৰ হক আছে 4 ইকুৱেল হ'ব 12a মাইনাছ 16y ইকুৱেল 4 3 যা 2 আৰু 4 2 যা 9, 92। চ' এইটো মাইনাছ কৰি দিয়া, মাইনাছ কৰি দিলে ইয়াতে তোমাৰ এইটো প্লাছ হৈ যাব, প্লাছ হৈ গ'লে 9 -16 এইটো +16 হৈ যাব, তেনেহ'লে 25y
ইকুৱেল এইটো তোমালোকে মাইনাছ কৰা, চ' এইটো তোমাৰ মাইনাছ 92 হৈ যাব। চ' 92ৰ পৰা 42 গ'লে তোমালোকৰ 0.5 হৈ যাব। এইটো তোমালোকৰ মাইনাছ আহি যাব, তাৰ কাৰণ ডাঙৰটো আগত মাইনাছ আহিব, 92ৰ আগত মাইনাছ আহিব। y ইকুৱেল -50/25, এইটোৰ এনচাৰ আহিব তোমালোকৰ ইয়াতে লিখি দিছোঁ দিয়া, -2 আহিল। তো y মান আমাৰ -2 আহি গ'ল। এতিয়া লাগে আমাৰ x মান, মানৰ কাৰণে তোমালোকে এৰ মান আগতে ওলাই ল'ব লাগিব। চ' এৰ মান ওলাবৰ কাৰণে যিকোনো এটা ইমপ্লাছ কৰি দিয়া। 3 নম্বৰটো ইমপ্লাছ কৰি লওঁ, 3 নম্বৰটো ইমপ্লাছ কৰিলে 4a + 3y ইকুৱেল 14। ইয়াৰ পৰা 4a + 3 মান পাইছোঁ, y মান পাইছোঁ -2, তেনেহ'লে -2 ইকুৱেল 14। চ' এইটো 4a ইকুৱেল 14। এইটো চোৱা, -2 × 3 কৰিলে -6 হৈ যাব, সেইপিনে গ'লে কি প্লাছ হৈ যাব, তেনেহ'লে +6। তেনেহ'লে a ইকুৱেল 20/4 ইকুৱেল তোমালোকে এইটো কৰি কেলকুলেশ্যন কৰিলে পাবা 5। চ' এৰ মান আমি 5 পাই গ'লোঁ। এতিয়া লাগে তোমালোকৰ x মান, মানৰ কাৰণে চোৱা, 1/x ইকুৱেল a বুলি ধৰিছিলা, তেনেহ'লে ইয়াতে লিখি দিয়া। নাও 1/x ইকুৱেল a, 1/x ইকুৱেল 5, তেনেহ'লে x ইকুৱেল এইটো উল্টাই দিয়া, এইটো উল্টাই দিয়া আৰু এইটো উল্টাই দিয়া, এইটো উল্টাই দিলে 1/5 হ'ব, x ইকুৱেল 1/5। তেনেহ'লে x ইকুৱেল পালোঁ 1/5 আৰু y ইকুৱেল পাইছোঁ -2 হৈ গ'ল। এইটো 4 নম্বৰটো চোৱা, 4 নম্বৰটো 2019ত আহিছিল 4 মাৰ্কছৰ কাৰণে, 2017ত আহিছিল 4 মাৰ্কছৰ কাৰণে 4 নম্বৰটো। আৰু 4 নম্বৰৰ যোনটো কুৱেশ্যন আছে সেইটো তোমালোকৰ আগতে একদম ছেম কুৱেশ্যনটো আছে, এইটো 18, উদাহৰণ নম্বৰ 18টো, উদাহৰণ নম্বৰ 18টো আৰু 4 নম্বৰৰ এইটো প্ৰব্লেমটো একেবাৰে ছেম। চ' এইটো 18টো তোমালোকে ভালদৰে কৰাইছোঁ, চ' তাৰ পৰা তোমালোকে শিকি ল'ব পাৰিবা। এতিয়া মই কৰি আছোঁ 5 নম্বৰটো। চ' ফাৰ্ষ্টটো 1 নম্বৰ বুলি ধৰি লোৱা আৰু ছেকেণ্ডটো তোমালোকে 2 নম্বৰ বুলি ধৰি লোৱা। তেনেহ'লে তোমালোকে যদি আগৰ অংকবিলাক বুজি বা উদাহৰণৰ অংকবিলাক বুজি যদি তোমালোকে অকলে কৰি আছা, কিন্তু ইয়াতে আহি তোমালোকৰ অলপ কনফিউজ লাগিব। কিন্তু কনফিউজ লাগিব লগা একো নাই, এইটো মানে আৰু সহজ হৈ যাব তোমালোকৰ কাৰণে। জাষ্ট এটা কনচেপ্ট তোমালোকক বুজাই আছোঁ। এনেকুৱা থকা মানে কি বুজি পাইছা না, যেনেকুৱা এইটো এনেকুৱা আছে। চ' এনেকুৱা থকা মানে কি, এই BC2 যে আছে এই দুয়োটাৰ লগত হৰণ হৈ থাকে। তেনেহ'লে কি এইটো তোমালোকে কি লিখিব পাৰিবা, এনেকুৱা লিখিব পাৰা যে AB/BC + CD/BC, এনেকুৱা লিখিব পাৰা। তাৰমানে কি দুয়োটাৰ লগত হৰণ হৈ আছে, এই BC2 এই দুয়োটাৰ লগত হৰণ হৈছে। তো এইটো তোমালোকে যদি ভাঙি লিখা, তেনেহ'লে AB/BC প্লাছটো আমাৰ মাজত আহি যাব CD/BC। তেনেহ'লে ইয়াৰ পৰা কি BB কেঞ্চেল হৈ যাব, আৰু ইয়াৰ পৰা তোমালোকৰ C কেঞ্চেল হৈ যাব। তেনেহ'লে ইয়াতে তোমালোকৰ থাকিব AC + DB, এনেকৈ থাকি যাব। চ' এইটোৰ নিচিনা এইটো হ'ল একদম ছেম, ইয়াতে এইটো একদম ছেম। ফাৰ্ষ্ট ইয়াৰ পৰা তোমালোকে চোৱা, তেনেহ'লে 7/xy আহি যাব। চ' x কেঞ্চেল হৈ যাব, তাৰমানে কি 7/y থাকি যাব। আৰু ইয়াৰ পৰা তোমালোকে কি -2/xy আহি যাব, ইয়াৰ পৰা y কেঞ্চেল হৈ যাব, তেনেহ'লে কি 2/xটো থাকি যাব ইয়াতে। তেনেহ'লে এনেকৈ তোমালোকে কি ধৰি ল'বা, 1/x ইকুৱেল a বুলি ধৰি ল'বা। লেট 1/x ইকুৱেল a বুলি ধৰা, এণ্ড 1/y ইকুৱেল b বুলি ধৰিলা। এনে ধৰিলা, তেনেহ'লে 1 নম্বৰটো ইমপ্লাছ কৰা। 1 নম্বৰটো ইমপ্লাছ কৰি তোমালোকৰ আগতে লিখিব নোৱাৰা, এইখিনি তোমালোকে আকৌ লিখি লোৱা। তেনেহ'লে এইটো আকৌ লিখা, তেনেহ'লে 7x - 2y xy ইকুৱেল 5। তেনেহ'লে এইটো তোমালোকে এনেকৈ কৰিব পাৰা। এইটো তোমালোকৰ 7x এইটোৰ নিচিনা, ইয়াতে তোমালোকে যে শিকালোঁ মানে কি, এইটো তলত থাকিলে মানে দুয়োটাৰ লগত ডিভাইড হৈ যায়। তেনেহ'লে 7x/xy এনেকৈ লিখিব পাৰিলা, মানে কি এইটোৰ লগত এবাৰ ডিভাইড হৈ গ'ল, মানে কি এইটো গোটেইখিনিৰ লগত ডিভাইড হৈ আছে না, সেইকাৰণে এইটোৰ লগত এবাৰ ডিভাইড হ'ব, এইটোৰ লগত এবাৰ ডিভাইড হ'ব। আকৌ আমি ভাঙি লিখি আছোঁ টুৱাইছ y/xy। এইটো চোৱা, ইয়াতে তোমাৰ x আৰু x কাৰণে কেঞ্চেল কৰিব পাৰিবা, আৰু ইয়াতে y আৰু y কেঞ্চেল কৰিব পাৰিবা। ইকুৱেল টু 5 আছে না এইটো, তেনেহ'লে এইখিনি কেঞ্চেল কৰাৰ পিছত কি থাকিব, 7y, আৰু ইয়াতে থাকিব টুৱাইছ x, এতিয়া আছে তোমালোকৰ 5। চ' এইখিনি পাই গ'লা। এতিয়া আকৌ চিম্পল এটা আহি গ'ল। চ' চিম্পল যেতিয়া আহি যাব, তোমালোকে এতিয়া চাব পাৰা যে আগৰ নিচিনা 1/b ইকুৱেল কি ধৰিছিলা, b ধৰিছিলা। তেনেহ'লে ইয়াতে আছে, ইয়াৰ পৰা তোমালোকে যদি 1/b যদি ধৰি লোৱা কিবা, তেনেহ'লে তোমালোকৰ 7
বি বুলি লিখিম আগৰ নিচিনা ইয়াতে 1/y ইকুৱেল বি বুলি ধৰিছোঁ তেনেহ'লে 7b লিখিম মাইনাছ টুৱাইছ a বুলি লিখিম ইকুৱেল 5 এইটো গম পাইছা তেনেহ'লে এইটো তোমালোকৰ 3 নম্বৰ বুলি ধৰিবা 1 আৰু 2 তো ধৰিছোঁ আগতে 1 আৰু 2 ধৰিছোঁ এতিয়া তোমালোকৰ এইটো 3 আকৌ তোমালোকৰ 2 নম্বৰটো ইমপ্লাইজ কৰিবা 2 নম্বৰটো ইমপ্লাইজ কৰিলে 8x প্লাছ 7y বাই xy এইটো তেনেকৈ ভাঙি দিয়া তোমালোকে এতিয়া অকলে অকলে কৰিবই পাৰিবা টেনশ্যন নাই 8x বাই xy প্লাছ 7y xy ইয়াতে y কেঞ্চেল ইয়াতে x কেঞ্চেল ইকুৱেল 15 দেন 8/y প্লাছ 7/x থাকিব ইয়াতে আহিব 15 ইয়াতে তোমাৰ a আৰু b মান বহাই দিয়া তেনেহ'লে কি 1/y ইকুৱেল b বুলি লিখিছে তেনেহ'লে 8b হৈ যাব প্লাছ 1/x ইকুৱেল a বুলি ধৰিছিলা 7a ইকুৱেল 15 চ' এইটো তোমালোকৰ 4 নম্বৰ বুলি ধৰি লোৱা 4 নম্বৰ এতিয়া 3 নম্বৰ আৰু 4 নম্বৰ তোমালোকে কেলকুলেশ্যন কৰি দিয়া অপনন পদ্ধতিৰে আৰু তোমালোকৰ 3 নম্বৰৰ লগত 8 ইনটু কৰিছোঁ মানে 4 নম্বৰৰ এৰ হকটো ইনটু কৰিছোঁ বিৰ হকটো ইনটু কৰিছোঁ চ' এইটো তোমালোকে এইটো গমে পাব পাৰিবা না চ' কেনেকৈ কৰিব লাগে এইটো কেনেকৈ ইনটু কৰিব লাগে চ' এইখিনি তোমালোকক কৰি দিছোঁ চ' ইয়াৰ পৰা এতিয়া আমাৰ মাইনাছ কৰিব লাগিব এইটো মাইনাছ কৰিলে তোমাৰ 65 আহি যাব মাইনাছ 65 আহিব মানে কি এইটো মাইনাছ আছে এইটো মাইনাছ হৈ যাব না তলৰটো মাইনাছ হৈ যাব তেনেহ'লে 65a আৰু এইটো মাইনাছ কৰিলে তলৰটো মাইনাছ হৈ যাব তেনেহ'লে এইটো মাইনাছ 65 আহি যাব তেনেহ'লে a ইকুৱেল মাইনাছ 65 বাই মাইনাছ 65 তেনেহ'লে এর মান আহি যাব 1 এর মান আমি 1 পাই গেলো এটা লাগে তোমালোকৰ বিৰ মানৰ কাৰণে যিকোনো এটা ইমপ্লাইজ কৰা আমি 3 নম্বৰটো ইমপ্লাইজ কৰিছোঁ ইয়াতে তোমালোকৰ এৰ মানবিলাক বহাই দিবা 7b মাইনাছ 2 ইনটু 1 ইকুৱেল 5 গতিকে ইয়াতে 7b ইকুৱেল 5 এইটো 2 ইপিনে গ'লে তোমালোকৰ প্লাছ হৈ যাব তেনেহ'লে ইয়াতে 7 হৈ যাব তেনেহ'লে b ইকুৱেল 7/7 ইকুৱেল 1 চ' বিৰ মানত তোমালোকে 1 পাই গ'লা a আৰু বিৰ মান পাই গ'লা এতিয়া তোমাৰ x আৰু y মান ওলাব লাগে চ' তোমালোকে 1/x ইকুৱেল নাও বুলি লিখিবা 1/x ইকুৱেল টু a বুলি ধৰিছিলা তেনেহ'লে 1/x ইকুৱেল এৰ মান পাইছা 1 তেনেহ'লে 1 ইয়াতে লিখি দিয়া চ' x ইকুৱেল তোমালোকৰ এইটো বজ্ৰকৰণ কৰিলে তোমালোকৰ 1 হৈ যাব এণ্ড 1/y ইকুৱেল b বুলি ধৰিছিলা চ' 1/y ইকুৱেল 1 বিৰ মান তোমালোকে 1 পাইছা তেনেহ'লে y ইকুৱেল তোমালোকৰ 1 আহি যাব এইটো তোমাৰ কি উল্টাই যাব তো 1/1 ইকুৱেল একেই 1 আহি যায় গতিকে এই দুটা মান তোমালোকে পাই গ'লা x আৰু y মান তোমালোকে পাই গ'লা এতেকে x ইকুৱেল 1 আৰু y ইকুৱেল টু 1 তোমালোকে পাই গ'লা তো নেক্সট ইয়াতে তোমালোকে কৰি দেখাম এতিয়া তোমালোকে 6 নম্বৰটো চোৱা 6 নম্বৰটো তোমালোকৰ এইটোৰ নিচিনা একেবাৰে ছেম তাৰ কাৰণ কি এইটো তোমালোকে 6x প্লাছ 3y ইকুৱেল 6xy আছে চ' xyটো এইটোৰ লগত ডিভাইড হৈ যাব এইটো তোমালোকে বজ্ৰকৰণ কৰা তাৰমানে কি 6xৰ লগত ইনটু হৈ আছে চ' এইপিনে আহিলে তোমালোকৰ ডিভাইড হৈ যাব যেনেকুৱা তোমালোকক বুজাই আছোঁ ৰ'বা এইটোতে তোমালোকক কৈ আছোঁ যেনেকুৱা 2x আছে চ' xটো এইটোৰ লগত ইনটু আছে চ' এইপিনে লগত ডিভাইড হৈ যাব তেনেহ'লে x ইকুৱেল তোমালোকে চোৱা 6/2 বুলি লিখিব পাৰা 6ৰ লগত এইটো যেনেকৈ ডিভাইড হৈ গ'ল ইয়াৰ পৰা তোমালোকে যদি 6টো যদি সেইপিনে লোৱা x ইকুৱেল তোমালোকৰ a প্লাছ b ইকুৱেল 6 হৈ যাব এনেকৈ x ইকুৱেল ইমানখিনি লিখিব পাৰিলা তেনেহ'লে সেই তেনেদৰে তোমালোকৰ এইটো কি 6axyটো কি 6ৰ লগত ইনটু হৈ আছে চ' ইপিনে লৈ আনা ইপিনে লৈ আনিলে সমাধান ইপিনে আহিলে এই গোটেইকেইটাৰ লগত ডিভাইড হৈ যাব তাৰমানে কি 6x প্লাছ 3y ডিভাইডেড বাই xy তেনেকৈ এই যে এনেকুৱা নিচিনা হ'ব মানে কি 7x মাইনাছ 2y ইকুৱেল ডিভাইড বাই xy আছে না এনেকৈ তোমালোকৰ 6x প্লাছ 3y ডিভাইডেড বাই xy আহিব এনেকুৱা আহিলে তেনেহ'লে কি তোমালোকে 6x বাই xy লিখিব পাৰিবা তেনেহ'লে x আৰু x কেঞ্চেল হৈ যাব থাকিব তোমালোকৰ 6y আৰু প্লাছ কৰিবা ইয়াতে 3y বাই xy কৰিবা তেনেহ'লে y কেঞ্চেল হৈ যাব থাকিব তোমাৰ 3/x তেনেকৈ তোমালোকে 1/x ইকুৱেল a 1/y ইকুৱেল b এনেকৈ ধৰি ল'বা ধৰি লৈ কেনে অংকটো কৰিবা এইটো তোমালোকৰ হোমৱৰ্ক হ'ল এতিয়া আহা 18 নম্বৰটো 18 বোলে এইটো তোমালোকৰ 7 নম্বৰটো 7 নম্বৰটো তোমালোকৰ 2018ত আহিছিল 4 মাৰ্কছৰ কাৰণে এইটো কৰি আছোঁ ইয়াতে ইয়াৰ পৰা তোমালোকৰ ফাৰ্ষ্টত তোমালোকে 1 নম্বৰটো ধৰি ল'বা ছেকেণ্ডত তোমালোকে 2 নম্বৰ ধৰি ল'বা এতিয়া ইয়াৰ পৰা তোমালোকে কি ধৰিবা তো হৰৰ যিবিলাক তোমালোক অজ্ঞাত ৰাখি থাকে গোটেইখিনি ধৰিবা তোমালোকৰ যদি মিল থাকে মিল থকাবিলাক যদি 2 মোৰ যদি মিল নাথাকে যেনেকুৱা তোমালোকৰ 18 নম্বৰটো 8 নম্বৰটো তোমালোকে চাব পাৰিবা
ইয়াতে তোমালোকৰ নেক্সটটো তোমালোকে কিবা থাকি যাব। চ' ইয়াতে তোমালোকৰ যিমানখিনি মিল থাকে, এইটো এক্স প্লাছ ৱাই আছে, ইয়াতে এক্স প্লাছ ৱাই আছে, ইয়াতে এক্স মাইনাছ ৱাই আছে, ইয়াতে এক্স মাইনাছ ৱাই আছে। চ' 1/x প্লাছ ৱাই এইখিনি ধৰা। চ' 1/x প্লাছ ৱাই ইকুৱেল এই বুলি ধৰা, এণ্ড 1/x মাইনাছ ৱাই এইখিনি বি বুলি ধৰা। চ' ইয়াৰ পৰা এইখিনি এনেকৈ ধৰিলে তেনেহ'লে তোমালোকে কি লিখিব পাৰিবা? 1 নম্বৰটো ইমপ্লাছ কৰিলে 1 নম্বৰটো ইমপ্লাছ কৰিলে 10a বুলি লিখিব পাৰিবা, প্লাছ টুৱাইছ বি বুলি লিখিব পাৰিবা ইকুৱেল 4। চ' এইটো তেনেকৈ এইটো তোমালোকে এইটো 2ৰে যদি গোটেইকেইটা যদি তোমালোকে হৰণ কৰা তেনেহ'লে এইটো তোমালোকৰ মানে 2ৰে কাটিলে এইটো 5a প্লাছ বি ইকুৱেল 2 পাই যাবা। তোমালোকে 2ৰে গোটেইকেইটাক ডিভাইড কৰিছোঁ। চ' 2ৰে ডিভাইড কৰিলে এইটো তোমালোকে বি ইকুৱেল 2 মাইনাছ 5a পাই গ'লা। এইটো তোমালোকে 3 নম্বৰ বুলি ধৰা। এতিয়া তোমালোকে 2 নম্বৰটো ইমপ্লাছ কৰা। 2 নম্বৰটো ইমপ্লাছ কৰিলে ইয়াতে 15a মাইনাছ 5b ইকুৱেল -2। বি ঠাইত বিৰ মান বহাই দিয়া। এতিয়া 15a মাইনাছ 5 এইটো 2 মাইনাছ 5a ইকুৱেল -2। এইটো তোমালোকে কেলকুলেশ্যন কৰিলে 15a মাইনাছ এইটো 5 মাইনাছ 5টো 2 লগত ইনটু কৰিলে তোমালোকে 10 পাই যাবা, আৰু মাইনাছ 5টো মাইনাছ 5 লগত ইনটু কৰিলে প্লাছ 25a ইকুৱেল -2। চ' এইখিনি কেলকুলেশ্যন কৰিলে তোমালোকৰ আহি যাব এইটো 40a আহি যাব, 40a, আৰু এইপিনে 40a হৈ যাব, আৰু এইপিনে -2 প্লাছ 10 হৈ যাব। 10টো মাইনাছ 10টো এইপিনে গ'লে প্লাছ 10 হৈ যাব। তেনেহ'লে এৰ মান চোৱা, এৰ মান ইকুৱেল 8/40 হৈ যাব। 8/40 মানে এইপিনে লিখি দিছোঁ 1/5, মানে 8টো কাটিলে তোমালোকৰ 8 1 যা 8 আৰু 8 5 যা 40। চ' এইটো 1/5 লিখি দিছোঁ। এতিয়া তোমালোকৰ বিৰ মান ওলাব লাগে। বিৰ মান ওলাবৰ কাৰণে 3 নম্বৰটো ইমপ্লাছ কৰা। 3 নম্বৰটো ইমপ্লাছ কৰিলে বি ইকুৱেল 2 মাইনাছ 5a, ইয়াৰ পৰা 2 মাইনাছ 5 ইনটু 1/5, 5 কেঞ্চেল, দেন বিৰ মান ৰৈ গ'ল 2 মাইনাছ 1 ইকুৱেল 1। বিৰ মান আমি 1 পাই গ'লোঁ। ইয়াৰো বিৰ মানটো পাই গ'লোঁ। এতিয়া আমাৰ লাগে এক্স আৰু ৱাইৰ মান। তেনেহ'লে চোৱা, ইয়াতে 1/x প্লাছ ৱাই ইকুৱেল a বুলি ধৰিছিলা। তেনেহ'লে 1/x প্লাছ ৱাই ইকুৱেল a বুলি লিখা। তেনেহ'লে 1/x প্লাছ ৱাই ইকুৱেল 8 বুলি লিখা। সৰি 8 নহয়, 1/5। এর মান যেহেতু 1/5 পাইছিলা, চ' 1/5। তেনেহ'লে এইটো যদি উল্টাই দিয়া আৰু এইটো যদি উল্টাই দিয়া তেনেহ'লে x প্লাছ ৱাই ইকুৱেল 5 পাই যাবা। 5 পালে ইয়াৰ পৰা তোমালোকে x মান উলাই লোৱা, x ইকুৱেল 5 মাইনাছ ৱাই। এইটো কিন্তু তোমাৰ অপনৰ পদ্ধতিত কৰা নাই, এইটো তোমালোকৰ প্ৰতিস্থাপন পদ্ধতিত কৰি দেখাইছোঁ। তাৰমানে ইয়াতে বি এটা ছিংগেল আছিল, ছিংগেল থাকিলে তেনেহ'লে এইটোত মানে প্ৰতিস্থাপন পদ্ধতিত কৰিবলৈ সহজ হয়। সেইটো তোমালোকৰ এইটো x মান পাই গ'লোঁ। x মান ইয়াতে তোমালোকৰ এইটো 5 নম্বৰ বুলি ধৰি লোৱা, 5 নম্বৰ। চ' এইটো তোমালোকৰ আকৌ এগেইন বা এন বুলি লিখিব পাৰা 1/x মাইনাছ ৱাই, x মাইনাছ ৱাই ইকুৱেল বি। এতেকে 1/x মাইনাছ ৱাই ইকুৱেল বিৰ মান 1। গতিকে এইটো x মাইনাছ ৱাই ইকুৱেলো 1 পাই যাবা। এইটো বজ্ৰকৰণ কৰিলে ইয়াৰ পৰা তোমালোকৰ x মান বহাই দিয়া। x মান আছিল 5y, এটা আছে, আৰু এইটো ৱাইটো লিখি দিলোঁ। এইখিনি হ'ল x ৰ মান, আৰু এইটো হ'ল -1 আছিল, -y ইকুৱেল 1। ইয়াৰ পৰা -2y ইকুৱেল 1 মাইনাছ 5, 5টো ইপিনে আহি যাব। চ' ইয়াৰ পৰা আমি y মান পাই যাম, y ইকুৱেল -4/-2, দেন y ইকুৱেল 2, y মান 2 পাই গ'লোঁ। চ' y মান 2 পালোঁ, আৰু x মান এতিয়া আমাৰ ওলাব লাগে। x মান ওলাবৰ কাৰণে তোমালোকে 5 নম্বৰটো ইমপ্লাছ কৰিব পাৰা। চ' 5 নম্বৰটো ইমপ্লাছ কৰিলে তে x ইকুৱেল 5 মাইনাছ ৱাই, দেন 5 মাইনাছ ৱাই মান 2 পাইছোঁ, তো 2 বহাই দিয়া। 2 বহাই দিলে তোমালোকৰ এটা আহি যাব 3। চ' x ৰ মান আহিল তোমালোকৰ 3 আৰু y মান আহিল 2। এইটো তোমালোকৰ এনচাৰ। x ৰ মান 3 আৰু y মান হ'ল 2। এই দুটা তোমালোকৰ এনচাৰ। এতিয়া নেক্সটটো চোৱা। এতিয়া তোমালোকৰ 8 নম্বৰটো চোৱা। 7 নম্বৰ আৰু 8 নম্বৰ প্ৰায় একেই,
অলপ ডিফাৰেঞ্চ আছে। এনেকৈ তোমালোকে 7 নম্বৰটো চোৱা তলৰখিনি আৰু এইটো তলৰখিনি আৰু এইটো তলৰখিনি যেনেকৈ ছেম আছিল, কিন্তু ইয়াতে অলপ বেলেগ আছে। কিন্তু যিমানখিনি ছেম আছে সেইখিনি তোমালোকে কমন ধৰি ল'বা। যিহেতু এনেকৈ 3x + y আছে আৰু ইয়াতে 2 × 3x + y আছে, তেনেহ'লে ইয়াতে তোমালোকে কোনখিনি কমন ধৰিবা? 1/3x + y, এইটো তোমালোকে a বুলি ধৰিবা। কিন্তু ইয়াতে তোমালোকৰ এইটোতো তোমাৰ a হৈ যাব আৰু এইটো তোমাৰ b হৈ যাব। কিন্তু ইয়াতে তোমালোকৰ a/2 হৈ যাব আৰু ইয়াতে তোমালোকৰ b/2 হৈ যাব। এনেকৈ তোমালোকে কৰিব লাগিব। তোমালোকে কৰি দেখাইছোঁ। এই দুটা সমীকৰণ আমাৰ লগত দিয়া আছে, তেনেহ'লে তোমালোকে কমন কেনেকৈ ধৰিব লাগিব সেইটো তোমালোকে গমেই পালা, তোমালোকক কৈ দিলোঁ। চ' ইয়াৰ পৰা কমন থকাবিলাক যিবিলাক মিল থাকে সেইখিনি ধৰিবা। ইয়াতে মিল থকাবিলাক তোমালোকে 1/3x + y এইখিনি মিল আছে এইটো আৰু এইটোৰ লগত, তেনেহ'লে এইখিনি ধৰা। এইখিনি ইকুৱেল a বুলি ধৰা। এণ্ড এতিয়া 1/3x - y এইটো b বুলি ধৰিছোঁ। এতিয়া 1 নম্বৰটো ইমপ্লাছ কৰিলে তোমালোকে পাবা এইখিনি গোটেইখিনি মানটো a বুলি ধৰিছোঁ, তেনেহ'লে a পাম আৰু এইটো b ইকুৱেল 3/4। চ' ইয়াৰ পৰা তোমালোকে পাই যাবা a ইকুৱেল পাবা 3/4 এইটো -b পাই যাবা এইখিনি। চ' এইখিনি তোমালোকৰ কেলকুলেশ্যন কৰিলে আহিব তোমালোকৰ 4/3, এইটো তোমালোকৰ কৰিলে -4b এইটো আহি গ'ল। চ' এইটো তোমালোকে 3 নম্বৰ বুলি ধৰি ৰাখা। 3 নম্বৰ এইটো আমি এৰ মান পাই গ'লোঁ। এতিয়া তোমালোকৰ বিৰ মান লাগে। এৰ মান টোটেলি পোৱা নাই, কিবা এটা ভেলু ওলাই লৈছোঁ। এতিয়া তোমালোকে 2 নম্বৰটো ইমপ্লাছ কৰা। 2 নম্বৰটো ইমপ্লাছ কৰিলে এতিয়া কিন্তু তোমালোকে ডাইৰেক্ট a বুলি লিখিব নোৱাৰা। এতিয়া তোমালোকে a/2 বুলি লিখিব লাগিব। এখন এইখিনিহে কমন ধৰিছিলোঁ, এইখিনিহে ধৰিছোঁ 1/3x + y এইখিনিহে ধৰিছিলোঁ, কিন্তু 2টোতো আমি ধৰা নাই না, সেইকাৰণে 2টো ইয়াতে লিখিব লাগিব। -1 নহয়, b/2 ইকুৱেল -1/8। চ' 2টো তোমালোকে কেঞ্চেল কৰি দিব পাৰা। চ' গোটেইখিনি ইয়াতে যদি 2 কেঞ্চেল কৰা তেনেহ'লে a থাকিব। তাৰমানে কি এইটো তোমালোকে কেঞ্চেল কৰিব পাৰিবা, সেইকাৰণে ইয়াতে b ইকুৱেল -1/4 কৰিব পাৰিবা। মানে 2ৰে ডিভাইড কৰিছোঁ। ডিভাইড কৰিলে এনেকৈ আমি লিখিব পাৰোঁ। চ' এইখিনি কৰিলে তোমালোকে এই ঠাইত এৰ মান বহাই দিয়া। এই ঠাইত এৰ মান বহালে 3 - 4b / 4 -b ইকুৱেল -1/4 এনেকৈ লিখিব পাৰা। চ' ইয়াৰ পৰা আমি লসাগু লৈছোঁ। লসাগু ল'লে তোমালোকৰ বিৰ লগত অনলি 4 এটা ইনটু হৈ যাব, এইটো ওপৰত গুচি যাব। চ' এইটো তোমালোকে তলত চোৱা, এইটো 4 আছে, এইটো 4 আছে, তো এইখিনি দুটা তুমি কেঞ্চেল কৰিব পাৰা। তলত ছেম থাকিলে এইটো কেঞ্চেল কৰিব পাৰা। তেনেহ'লে ইয়াতে তোমালোকৰ যদি এইখিনি ৰাখি দিয়া -8b হৈ যাব আৰু 3টো ইপিনে গ'লে -1, এইটো -3 হৈ যাব। তেনেহ'লে b ইকুৱেল -4/-8, এইটো 1/2 বুলি কোৱা। তো বিৰ মান তোমালোকে 1/2 পাই গ'লা এইটো। তেনেহ'লে ইয়াতে আমাৰ লাগে এৰ মানৰ কাৰণে তোমালোকে 3 নম্বৰটো ইমপ্লাছ কৰা। চ' আমি 3 নম্বৰটো ইমপ্লাছ কৰিছোঁ। 3 নম্বৰটো ইমপ্লাছ কৰি বিৰ মান বহাইছোঁ। বিৰ মান বহাই দি কেলকুলেশ্যন কৰি আমি এৰ মান পাইছোঁ 1/4। এতিয়া বিৰ মান পাইছোঁ 1/2 আৰু এৰ মান পাইছোঁ 1/4। এনে চিম্পল কেলকুলেশ্যন তোমালোকে কৰিব পাৰিবা, সেইকাৰণে মই কৰি দিয়া নাই। আৰু ভিডিঅ'টো অলপ শ্বৰ্ট কৰিছোঁ কাৰণে ভিডিঅ'টো টাইম লিমিট আউট হৈ যাব, সেইকাৰণে। এতিয়া আমি এৰ মান আৰু বিৰ মান যে ধৰিছিলোঁ সেইবিলাক বহাই দিম। এৰ মান বহাই যায় 1/3x + y ইকুৱেল এৰ মান ধৰিছিলোঁ, চ' এৰ মান বহাই দিছোঁ। এনে কেলকুলেশ্যন কৰি তোমালোকৰ ইয়াৰ পৰা আমি ৱাৰ মান ওলাই লৈছোঁ। ৱাৰ মান ওলাই ল'লে তোমালোকৰ 4 - 3x এইটো তোমালোকৰ 4 নম্বৰ বুলি ধৰি লৈছোঁ। আকৌ বিৰ মানটো বহাই দিছোঁ। বিৰ মানটো বহাই দি কেনে বিৰ মান ইয়াতে বি যেনেকৈ ধৰিছিলোঁ এইটো মানবিলাক বহাইছোঁ, মানবিলাক বহাই দি বজ্ৰকৰণ কৰি কেনে এইটো পাই গৈছোঁ। চ' ৱাই ঠাইত ৱাৰ মান বহাইছোঁ। তোমালোকে যদি বুজি নোপোৱা এইখিনিত, সেইকাৰণে ইয়াতে তোমালোকে কৰিছোঁ কেনেকৈ আহিল। তেনেকৈ -2 গোটেইখিনিৰ লগত ইনটু হ'ব না। এৰ মান যেনেকুৱা আছিল -3 লগত -3 হ'লে +3 আহি যাব। সেয়েহে মই তোমালোকক কৰি দেখাইছোঁ। ইয়াৰ পৰা তোমালোকৰ ইয়াৰ পৰা x মান ওলাই দিছোঁ। x মান 6/6, এতিয়া x মান 1। আৰু তেনেহ'লে কি ৱাৰ মান আমি 4 নম্বৰৰ পৰা পাব পাৰি। 4 নম্বৰটো ইয়াতে তোমালোকৰ ইমপ্লাছ কৰিছোঁ। ইমপ্লাছ কৰিলে ইয়াতে x ৰ ঠাইত বহাইছোঁ। x ৰ ঠাইত বহাই দি তোমালোকে কেলকুলেশ্যন কৰি 1 পাইছোঁ। চ' x মান আহিল 1 আৰু ৱাৰ মান আহিল 1। এইখিনি এনচাৰ। চ' নেক্সটটো তোমালোকক 2 নম্বৰটো কৰাই দিম। থেংক ইউ।